নমস্কাৰ, মই বুবুনাথ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাতঃ। হয়, মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও সদৰ বিহুতলীত। আৰু মৰিগাঁও সদৰ বিহুতলীত যি সাহিত্য উৎসৱ গ্ৰন্থমেলা, সেই গ্ৰন্থমেলাৰ এখন বিশেষ বিপণীত মই বিশেষ বিপণী এইটো কাৰণে কৈছোঁ, এজন মৰিগাঁও বগৰীগুৰি এজন বিশেষ ব্যক্তি অৰুণজ্যোতি নাথৰ এখন যি বিপণী, সেই বিপণীত মই বৰ্তমান উপস্থিত আছোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে পৌৰাণিক যুগৰ নাৰী চৰিত্ৰ আৰু পুৰুষৰ জীৱন গাথাৰ ওপৰত অৰুণজ্যোতি নাথে এখন গ্ৰন্থত মোচন কৰিছিলে আজি কিছুদিনৰ পূৰ্বে। আৰু এই গ্ৰন্থখন চৰ্চাত আছে আৰু এই গ্ৰন্থখন অৰুণজ্যোতি নাথে নিজে লিখিছে। আৰু দ্বিতীয়খন গ্ৰন্থ মই দেখুৱাবলৈ বিচাৰিছোঁ সম্পূৰ্ণ কথা আৰু মহাভাৰত, এখন অৰুণজ্যোতি নাথে নিজ হাতেৰে লিখি প্ৰকাশ কৰিছে। মই পোনে পোনে অৰুণজ্যোতি নাথৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। কি ক'ব? হয়, নমস্কাৰ। ভাল লাগিছে আৰু গ্ৰন্থখন দুখন গ্ৰন্থৰ মানে ৰাইজে গ্ৰহণ কৰিছে আৰু বাকীখিনি গ্ৰন্থও মোৰ সকলো ৰাইজে গ্ৰহণ কৰিছে আগৰ গ্ৰন্থকেইখন। আৰু মহাভাৰতখন 3টা সংস্কৰণ প্ৰকাশ কৰি ওলাল আৰু গ্ৰন্থ প্ৰকাশ হ'ল নিতুল দেৱদেৱ, তেওঁ এজন উদ্যোগী যুৱ ব্যৱসায়ী গ্ৰন্থপ্ৰেমী, আৰু তেওঁলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই গ্ৰন্থ দুখনৰ পৰাই মই অলপ লাভৱান হৈছোঁ, তাৰ ৰয়েলটি যথেষ্টভাৱে পাইছোঁ। আৰু সম্পূৰ্ণ কথা মহাভাৰতখনৰ পৰা ইতিমধ্যে মই 85,000 টকা পালোঁ। পৌৰাণিক যুগৰ নাৰী চৰিত্ৰখনৰ সেইটো পইচা মই পাম, অতি শীঘ্ৰে পাম। সেইটো সময়ত মানে মোক দিব। দ্বিতীয় সংস্কৰণৰ কাৰণে প্ৰস্তুতি চলি আছে। পৌৰাণিক যুগৰ নাৰী চৰিত্ৰ আৰু জীৱন গাথা। তাৰপৰা ৰামায়ণখন সম্পূৰ্ণ ৰামায়ণখন ইতিমধ্যে শেষ হৈছে। ৰামায়ণখন কম দিনৰ ভিতৰতে ওলাব আৰু এইখন বৃহৎ প্ৰলেপৰ, এইখন 6 বছৰ লাগিলে, 6 বছৰত মানে শেষ কৰিছোঁ। তাৰপৰা তাৰ আগত মোৰ সেই নাটকেই আছিলে, মই সাধাৰণতে মানে নাটকৰ মানুহ, নাটকত মঞ্চত অভিনয় কৰোঁ। আৰু নিজা মোৰ ছবি এখনো আছিলে, ডাইৰেকশ্যন, আৰু মই অভিনয় কৰিছিলোঁ। সন্মান এনেকৈ আছিলে। তাৰপিছত ৰেডিঅ'টো মই 2খন নাটক কৰিছিলোঁ, তাত মই নিজে হৰিচন্দ্ৰ পাৰ্ট কৰিছিলোঁ। আৰু এখন মানে কমেডি নাটক আছিলে আপোনাৰ মুখা। এতিয়াও মানে দেওবাৰে মানে সন্ধিয়া সময়ত আমাৰ ৰেডিঅ' চেণ্টাৰৰ পৰা এইটো প্ৰকাশিত হৈ আছে। তাৰপিছতে এতিয়া মানে কি ব্যৱসায়ৰ অলপ চিন্তাত সোমাই যাবলগীয়া অলপ লিখা নাটকৰ মাজত যাবলগীয়া হয়, নিমন্ত্ৰিত হ'বলগীয়া হয়। তাতে ঘৰত আকৌ অভাৱ আছে। অভাৱটো মোৰ হয়তো গোটেই জীৱনত শেষ নহ'ব। অভাৱৰ মাজতে তেনেকে চলি আছো। আৰু অভাৱটো বোলে সৃষ্টি হয় বুলি কয় মনীষীসকলে কৈ গৈছে, পণ্ডিত লোকসকলে, হয়তো সেয়া সত্য চাগে। গতিকে অভাৱ অনাটনৰ মাজত পৰা মই আঁতৰি আহিব পাৰোঁ, তেনেকে ধৰণে জীৱন চলাই আছো। মই ইতিমধ্যে এনেকে থাকি মানে সুখী জীৱন লাভ কৰিছো, মানে সুখ অনুভৱ। এই ক্ষেত্ৰত গৃহিণী কবিতাৰাণী দেৱী, তেওঁ আবদান কৰে, তেওঁ মোৰ প্ৰতি যিটো কেতিয়াবা প্ৰচণ্ড গৰমত লিখো, ৰাতি মানে ফেন নাথাকে, বিচনী বেছি থাকে, আৰু ঘণ্টাই ঘণ্টাই মানে চাহ বনাই দিয়ে, আৰু চাহকাপ মোৰ এটা প্ৰয়োজন। কেতিয়াবা এটা শব্দ নাপাওঁ বিচাৰি, শব্দটো বিচাৰি নাপাওঁ, চাহকাপ খাই দিয়াৰ পিছতে আহি যায়। আৰু এখন মানে সামাজিক মানে কি হয়, নিজৰ উপন্যাস বা কবিতা বা গল্প, তাত বিশেষ এটা চিন্তা কৰিবলগীয়া মোৰ কাৰণে নহয় বুলি মই ভাবোঁ। কিন্তু এইবোৰ যিবোৰ গ্ৰন্থ, আপোনাৰ মহাভাৰত ৰামায়ণৰ দৰে এইবোৰ গ্ৰন্থটো বহুত কষ্ট হয়। ইয়াত ভাষা প্ৰয়োজন হয়, ইয়াত তথ্য প্ৰয়োজন হয়, অতি সাৱধানে প্ৰতিটো শব্দত মানে খোজ দিবলগীয়া হয়। আৰু সেইটো কাৰণে অলপ বেছি অনুভৱ কৰোঁ ই অতি জটিল কৰ্ম। এই জটিল কৰ্ম মই কেনেকে কৰিলো কিন্তু মই নিজেই আচৰিত হওঁ। এইটো প্ৰভু ভগৱন্তৰ কৃপা, তেওঁ মোৰ প্ৰতি প্ৰসন্ন হৈছে, আৰু সেইবাবে মই তেওঁ কৰ্ম কৰিবৰ কাৰণে সক্ষম হোৱা যেন মোৰ অনুভৱ কৰোঁ। আৰু তেওঁ কৃপা কৰক, তেওঁ এখন সুন্দৰ জগত দিয়ক, আমাকো ধন্য কৰি ৰাখক, আৰু নতুন প্ৰজন্মক সংস্কাৰমুখী মন তেওঁ প্ৰদান কৰক, শক্তি দিয়ক,
আৰু আপোনালোককো তেনেকৈ ধৰণৰ সমাজখন ধৰি ৰখাৰ দায়িত্ব আছে। গতিকে আপোনালোকে তেনে পথেৰে আগবাঢ়ি যাবৰ কাৰণে প্ৰভুৱে যেন শক্তি দিয়ে আপোনালোকক। সেইখিনিয়ে এয়া আছিলে অৰুণজ্যোতি নাথৰ ভাষ্য। আৰু অৰুণজ্যোতি নাথ এনে এজন ব্যক্তি আছিলে। আচলতে আমি দৰাচলতে দেখিবলৈ পাওঁ শাক পাচলি বিক্ৰী কৰিবলৈ চাইকেল লৈ ঘৰে ঘৰে শাক পাচলি বিক্ৰী কৰে, কিন্তু এটা সময়ত অৰুণজ্যোতি নাথে চাইকেল লৈ মোনাত কিতাপ লৈ ঘৰে ঘৰে গ্ৰন্থ বিক্ৰী কৰিছিল। আৰু সেই অৰুণজ্যোতি নাথ আজি স্বাৱলম্বিতাৰ পথত এটা খোজ আগবাঢ়িছে। আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱালে মোৰ সতীৰ্থক অনুৰোধ জনাইছো। এয়া হৈছে অৰুণজ্যোতি নাথৰ বিপণী। আৰু অৰুণজ্যোতি নাথৰ বিপণী আজি মৰিগাঁও গ্ৰন্থমেলাত চৰ্চাত আছে। আৰু অৰুণজ্যোতি নাথৰ যি গ্ৰন্থমেলাৰ যি বিপণী, সেই বিপণী বৰ্তমান অৰুণজ্যোতি নাথক আমি লগ পাইছো। অৰুণজ্যোতি নাথৰ পৰা কিছু ভাষ্য লৈছো। তাৰ পিছতে আমি অৰুণজ্যোতি নাথৰ পৰা আৰু দুটামান কথা আমি জানিবলৈ বিচাৰিম। আমাৰ পাতৰ টাইম দৰ্শকসকলৰ অৰুণজ্যোতি নাথৰ কিছু ভাষ্য আমি পুনৰ শুনাবলৈ বিচাৰিছো। আপোনাৰ আজিলৈকে কিমানখন গ্ৰন্থ আপোনাৰ হাতেৰে মানে প্ৰকাশ কৰিছে, লিখি প্ৰকাশ কৰিছে? মই 12খন গ্ৰন্থ প্ৰথম 2খন গ্ৰন্থ মই মোৰ নিজৰ পইচাৰে ক্ৰয় কৰিছিলোঁ, মানে ছপা কৰিছিলোঁ। আৰু সেয়া মোৰ বাৰীৰ বাঁহ বিক্ৰী কৰিছিলোঁ আৰু মাটি মই বন্ধক দি পেলাই প্ৰকাশ কৰিছিলোঁ 2খন নাটক। আৰু সেই 2খন নাটক ৰাইজে গ্ৰহণ কৰিছিল। আৰু পিছত এই প্ৰথমখন নাটক আপোনাৰ ৰঙাবিলি, সেই নাটকখন পূৰ্ণাংগ নাট আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট মানে আপোনাৰ গান্ধী ভৱন তাতো মঞ্চস্থ হৈছে আৰু বিভিন্ন প্ৰান্তত হৈছে। আৰু সেই নাটকখন পিছত পকেট বুক চেণ্টাৰ গুৱাহাটী ৰণবিবাতীয়ে তেওঁলোকে প্ৰকাশ কৰি উলিয়াইছিলে। তাৰপিছতে ডিব্ৰুগড় ভট্টাচাৰ্য এজেঞ্চিৰ পৰাও ওলাইছে মোৰ 3খন কিতাপ, আৰু গুৱাহাটী বীণা লাইব্ৰেৰীৰ পৰা ওলাইছে 2খন কিতাপ। আৰু বাকী কিতাপখিনি মানে পাণবজাৰ মানে অসম গুপ্তাষ্ট মানে নিতুল নেওগ স্বত্বাধিকাৰ, তেওঁ হাততে এই কামখিনি চলিছে, তেওঁৱে মানে ছপা কৰিছে। আৰু মোৰ গোটেই কিতাপখিনি, ভৱিষ্যতৰ কিতাপখিনি তেওঁৱে কৰিব। আৰু ভাল প্ৰকাশক, কাম কাজ ভাল। আৰু তেওঁ যিটো মানে যিটো সন্মান, যিটো আৰ্থিক যিটো সন্মান, সেইটো যথেষ্টভাৱে দিছে। মহাভাৰতখনৰ পৰা মই যথেষ্টখিনি পইচা মই পাইছোঁ, প্ৰায় 50,000 টকা তেখেতে মোক দিছে। প্ৰথম সংস্কৰণৰ পইচাটো মই নল'লোঁ, দ্বিতীয় সংস্কৰণৰ পইচাটো মোক দিলে। তাৰপিছত তৃতীয় সংস্কৰণৰ পইচাটোও দিব। আৰু বাকী এই পৌৰাণিক যুগৰ নাৰী চৰিত্ৰ, সেইখনৰ দ্বিতীয় প্ৰকাশৰ বাবে আগবাঢ়ি গৈ আছে। ইতিমধ্যে মানে প্ৰথম প্ৰকাশ হৈ ওলোৱা গ্ৰন্থখিনি প্ৰায় শেষ। এইটো এমাহ হোৱা নাই, সম্পূৰ্ণ এমাহে হোৱা নাই। কিতাপখন মানে ৰাইজে গ্ৰহণ কৰাত মানে বৰ আনন্দ লাগিছে, ভাল লাগিছে মানে। আচলতে আজিৰ তাৰিখত একাংশ যুৱক যুৱতীয়ে, নৱপ্ৰজন্মই হোৱাটছআপ ফেচবুকত ব্যস্ত থাকে, সামাজিক মাধ্যমত ব্যস্ত থাকে, কিন্তু গ্ৰন্থৰ পঢ়াৰ যিটো ইচ্ছা, সেই ইচ্ছাটো প্ৰকাশ নকৰে। সেইকাৰণে নৱপ্ৰজন্মক আপোনাৰ কি আহ্বান? মই আহ্বান কৰোঁ, মানে প্ৰযুক্তিবিদ্যাটো লাগিব, কিন্তু গ্ৰন্থ আমাৰ জ্ঞান মাৰ্গটো আমি আহৰণ কৰিবলগীয়া হ'লে প্ৰযুক্তিবিদ্যাই দিব নোৱাৰে। এইটো অধ্যয়ন কৰিবই লাগিব, বিকল্প নাই। গ্ৰন্থ পঢ়িবই লাগিব। গ্ৰন্থ পঢ়াৰ যিটো সোৱাদ, গ্ৰন্থই যিটো দিব জীৱনটো তৈয়াৰ হোৱাত গ্ৰন্থৰ যিটো অৰিহণা আছে, সেইটো বেলেগৰ নাই। হয়, এয়া আছিলে অৰুণজ্যোতি নাথৰ ভাষ্য। আৰু আমি মৰিগাঁওবাসী হিচাপে অৰুণজ্যোতি নাথক লৈ আমি সঁচাই গৌৰৱান্বিত। আৰু এই গ্ৰন্থমেলাৰ যি সাহিত্য উৎসৱ, সেই সাহিত্য উৎসৱৰ গ্ৰন্থমেলাত আহি অৰুণজ্যোতি নাথৰ বিপণীত আপোনালোকে মন পচন্দৰ গ্ৰন্থখন লৈ যাব পাৰিব। আৰু আমাৰ এই প্ৰতিবেদন চাই থকাৰ বাবে প্ৰাতঃ টাইমৰ সমূহ দৰ্শকক ধন্যবাদ জনাইছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।